কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত যাব পঞ্চায়ত মিটিঙত বৈঠকত মিলিত হ'ব। তাৰ পিছৰ পৰা দিনত 2 বজাত ছয়গাঁও যি বিশাল জনসমাৱেশ সেই জনসমাৱেশত উপস্থিত হ'ব। তাত মুহূৰ্তত আমি দেখুৱাই আছো পোনপটীয়াকৈ দেখুৱাই আছো। ইতিমধ্যে সেই গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছে সি ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু এনেদৰে কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে আদৰণি জনাইছে। আমি পোনপটীয়াকৈ লাইভ দেখুৱাই আছো। মানুহটো নাই না উপস্থিত হ'ব। তাতে অসম প্ৰদেশ কংগ্ৰেছৰ জিলা সভাপতি সকলৰ লগত এক পৰ্যালোচনা বৈঠকত মিটিং হ'ব। তাৰ পাছতে কিৰণশ্ৰী গ্ৰেণ্ড হোটেলৰ পৰা পোনে পোনে ছয়গাঁও বক সমষ্টিৰ যি বনগাঁৱত স্থিত যি জনসমাৱেশ সেই বিশাল জনসমাৱেশত উপস্থিত হ'বহি। আৰু এয়া আমি পোনপটীয়াকৈ মাই নিউজে ৰাতিপুৱাৰ পৰা আমি
এয়াৰপৰ্টৰ পৰা বিমানবন্দৰৰ পৰা লাইভ দেখুৱাই আছো মাইনজৰ দৰ্শকসকলক। ইয়াৰ পাছতে আমি ছয়গাঁও বক সমষ্টিৰ যি বিশাল জনসমাৱেশ, সেই জনসমাৱেশৰ পৰা আমি লাইভ দেখুৱাম। কেৱল আপোনালোকে চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট। আৰু এনেদৰে আমি গুৱাহাটী বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ আপোনালোকক লাইভ দেখুৱাইছো। পুনৰ কৈছো, ইতিমধ্যে বিৰোধী দলপতি ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে ইতিমধ্যে আহি গুৱাহাটী উপস্থিত হৈছেহি। আৰু বিমানবন্দৰৰ পৰা পোনে পোনে কিৰণ চিৰি গ্ৰেণ্ড হোটেলত গৈছে। তাতে অসম প্ৰদেশ কংগ্ৰেছৰ জিলা সভাপতিসকলৰ কিছু পৰ্যালোচনা বৈঠকত মিলিত হ'ব। সেই পৰ্যালোচনা বৈঠকৰ পৰাই দিনৰ 2 বজাত ছয়গাঁও বক সমষ্টিৰ যি বনগাঁৱত যি বিশাল জনসমাৱেশ আছে, সেই বিশাল জনসমাৱেশত অংশগ্ৰহণ কৰিব। তাৰ প্ৰাক মুহূৰ্তত আমি পোনপটীয়াকৈ গুৱাহাটী স্থিত বিমানবন্দৰৰ পৰা আমি পোনপটীয়াকৈ লাইভ দেখুৱাইছো। আপোনালোকে কেৱল চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট। আমি ৰাহুল গান্ধীৰ যি কাৰ্যসূচী আছে, সেয়াও আমি এটা আপোনালোক লাইভ দেখুৱাই যাম।